নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসমৰ স্বাস্থ্য বিভাগ আপোনালোকৰ DME ফালৰ পৰা পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ গ্ৰেড 3 পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, কিদৰে আপোনালোকে আবেদন কৰিব। আৰু আপোনালোকক জনাওঁ যে 2008টা আপোনালোকৰ যিবোৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ আপোনালোকৰ 4টা মেডিকেল কলেজৰ ফালৰ পৰা মুকলি কৰা হৈছিলে। আৰু এই পদমৰ এক্সাম কেতিয়া হ'ব আৰু আপোনালোকৰ এডমিট কাৰ্ড কেতিয়াকৈ আপোনালোকৰ মুকলি কৰা হ'ব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে এইখনেই হৈছে আপোনালোকৰ অফিচিয়েল এডভাৰ্টাইজমেণ্টখন। আৰু এই এডভাৰ্টাইজমেণ্টখন আপোনালোকৰ DME ফালৰ পৰা আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকৰ গ্ৰেড 3 টেকনিকেল পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত কি পদ মুকলি কৰা হৈছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে টেকনিকেলৰ বিভিন্ন ধৰণৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে, যেনেকৈ আৰ্টিষ্ট, আপোনালোকৰ বেচিক হেল্থ ইনস্পেক্টৰ, আপোনালোকৰ আৰু ড্ৰাগ ৰুম এছিষ্টেণ্ট, ডেণ্টেল টেকন'লজি, ডেণ্টেল ৰেডিঅ'লজি, আপোনালোকৰ চাব পাৰে ইয়াত ড্ৰেছাৰ, ECG টেকনিচিয়ান, ফিটাৰ, কাৰ্পেণ্টাৰ, হেল্থ ইনস্পেক্টৰ, ICU টেকনিচিয়ান, লেবৰেটৰী টেকনিচিয়ান, লণ্ড্ৰি ছুপাৰভাইজাৰ, মেডিকেল ৰিকৰ্ড টেকনিচিয়ান, বিভিন্ন ধৰণৰ আপোনালোকৰ টোটেল 61টা পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু কমেও আপোনালোকৰ 700+ আপোনালোকৰ ভেকেঞ্চি ইয়াত মুকলি কৰা হৈছে। আপোনালোকে চাব পাৰে আপোনালোকৰ ষ্টাফ নাৰ্ছ, বিভিন্ন ধৰণৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। টোটেল আপোনালোকৰ 700+ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। পদমৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে। আপোনালোকে কিছুমান পদৰ বাবে 10 পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকৰ ITI থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। যেনেকৈ আপোনালোকৰ ফিটাৰ, কাৰ্পেণ্টাৰ, আপোনালোকৰ ইলেক্ট্ৰিচিয়ান, এইসমূহ পদৰ বাবে আপোনালোকৰ ITI বিচৰা হৈছে, লগতে আপোনালোকৰ 10 পাছ কৰা হ'ব লাগিব। আৰু যিবোৰ টেকনিকেল পদ আছে, এইসমূহ টেকনিকেল পদৰ বাবে আপোনালোকে 12 পাছ, লগতে আপোনালোকৰ ডিপ্ল'মা থাকিলেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই পদমৰ বাবে আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে। আপোনালোকে চাব পাৰে আনৰিজাৰ্ভ কেটেগৰী হ'লে আপোনালোকে 18 বছৰৰ পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ SC ST হ'লে আপোনালোকে 45 বছৰলৈকে, আৰু OBC হ'লে আপোনালোকে 43 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এই পদমৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে DMEৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ব, আপোনালোকে চাব পাৰে আপোনালোকৰ 29 নৱেম্বৰৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ যাব। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকৰ 9 ডিচেম্বৰলৈকে আপোনালোকে এই পদমৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকক জনাওঁ যে DME ফালৰ পৰা যিসমূহ 2008টা গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ মুকলি কৰা হৈছিলে, এই পদমৰ এক্সামো অতি সোনকালে আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। আৰু এই DMEৰ যিবোৰ টেকনিকেল পদ আছে, এই পদসমূহ আপোনালোকে একেলগে এড কৰি দিয়া হৈছে। আৰু যিহেতু আপোনালোকে অনলাইন শেষ হোৱাৰ লগে লগে হয়তো আপোনালোকৰ এক্সামৰ কাৰণে অফিচিয়েল নোটিছ আপোনালোকৰ প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। হয়তো আপোনালোকৰ ডিচেম্বৰ মাহৰ আপোনালোকে শেষৰ ফালে আপোনালোকৰ DMEৰ যিবোৰ গ্ৰেড 3 2008টা পদ আছিলে, এই পদসমূহৰ আৰু এইসমূহ এতিয়া ওলোৱা পদসমূহৰ একেলগে আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব পাৰে। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।